নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 6 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈৰ ভয়ে খেদিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক? কিমান অবৈধ সম্পত্তিৰ মালিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এবাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ ৰণচালিত এবাৰ ভীতিগ্ৰস্ত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শীঘ্ৰেই মুকলি হ'ব মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ পাহাৰৰ তথ্য। সন্মুখত 2026 বিধানসভা নিৰ্বাচন আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে শাসক বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধ। এবাৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক উদ্দেশ্য কৰি যি মন্তব্য কৰিছিল তাৰ পিছতে খৰ্গহস্ত হৈ পৰিছে গৌৰৱ গগৈ। তাৰ পাছতেই এবাৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। কিমান অবৈধ সম্পত্তিৰ মালিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? গৌৰৱ গগৈৰ ভয়ে খেদিছে নেকি এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক? পৰৱৰ্তী খবৰটো হৈছে ভটদ্ৰৱাদ গৌৰৱ গগৈৰ সন্মুখতেই গবেগ দনি দিছে এইবাৰ শ শ লোকে। পাকিস্তানী এজেণ্ট গবেগ দনি দিছে এইবাৰ ৰাইজে। পৰিৱৰ্তন যাত্ৰাৰ বাবে ভটদ্ৰৱাদ উপস্থিত হৈছিল গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন। আৰু তাৰ পাছতেই শ শ লোকে ভটদ্ৰৱাদ গৌৰৱ গগৈৰ সন্মুখতে গবেগ ধনি দিছে। পাকিস্তানী এজেণ্ট গবেগ ইত্যাদি ধ্বনিৰে এইবাৰ উত্তাল হৈ পৰিছে পৰিস্থিতি। খবৰটো হৈছে NDA মিত্ৰজোঁটত কোন দল নাথাকিব পাৰে আপোনালোকে জানেই। কোনোবা নাথাকিলেও আমি NDAৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিবই লাগিব। বিজেপিৰ নেতৃত্বাধীন NDAৰ পৰা UPPL ওলাই যোৱাৰ সম্ভাৱনাত আওপকীয়াকৈ হলেও মোহৰ মাৰিলে প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপি AIUDFৰ প্ৰতি মুখ ভংগ। এইবাৰ এদিনতে শ শ লোকৰ কংগ্ৰেছত যোগদান। এটা পলিটিকেল ব্ৰেকিং নিউজ। নিৰ্বাচনৰ পূৰ্বেই বিজেপি AIUDF ত্যাগ কৰিছে শ শ নেতা কৰ্মীয়ে। একেলগে এদিনতে কংগ্ৰেছত যোগদান কৰিছে 3 শতাধিক লোকে। কংগ্ৰেছত বৃহৎ যোগদানৰ পাছতে এইবাৰ উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ শিবিৰ। এটা পলিটিকেল ব্ৰেকিং নিউজ। এই মুহূৰ্তত একক সংখ্যাগৰিষ্ঠতাৰে কংগ্ৰেছে এইবাৰ চৰকাৰ গঠন কৰাৰ দাবী উত্থাপন হৈছে। ৰূপৈহাটৰ বিজেপি আৰু AIUDF দুৰ্গত মুখ্যম আঘাত। বিধায়ক নুৰুল হুদাৰ উপস্থিতিত এই বৃহৎ যোগদান কাৰ্যসূচী। নিৰ্বাচনৰ পূৰ্বেই বিজেপি AIUDF ত্যাগ কৰিছে শ শ নেতা কৰ্মীয়ে। একেলগে এদিনতে কংগ্ৰেছত যোগদান কৰিছে 3 শতাধিক লোকে। কংগ্ৰেছত বৃহৎ যোগদানৰ পাছত এতিয়া উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ শিবিৰ। আন এটা খবৰ হৈছে মৃত্যু উপত্যকাত পৰিণত হৈছে এইবাৰ মেঘালয়ৰ কয়লা খনি। উদ্ধাৰ হৈছে 30টাৰো অধিক মৃতদেহ। এই মুহূৰ্তত এটা দুখবৰ জনোৱাৰ চেষ্টা কৰিছো। অভিশপ্ত কয়লা খনিত ওলাই আছে এটাৰ পিছত আন এটা মৃতদেহ। এই পৰ্যন্ত মৃত্যু উপত্যকাৰ পৰা উদ্ধাৰ 30ৰো অধিক মৃতদেহ। দ্বিতীয় দিনাৰ অভিযানত এই পৰ্যন্ত 12 গৰাকীকৈ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। কালিৰ দিনটোতো উদ্ধাৰ হৈছিল 18 গৰাকী শ্ৰমিকৰ মৃতদেহ। জ্বলি চাৰখাৰ হৈছে অধিকাংশ শ্ৰমিকৰ দেহ। 200ৰো অধিক লোক এই পৰ্যন্ত আবদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে। মেঘালয়ৰ কয়লা খনিৰ ট্ৰেজেডি এতিয়া কঁপাই গৈছে সমগ্ৰ দেশ। ইফালে মেঘালয় কয়লা খনিত নিহত শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। আহত শ্ৰমিকসকললৈ 50,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব এই ধনৰাশি। আগবঢ়াইছো পৰৱৰ্তী খবৰ। মধ্য অসমত একত্ৰিত হৈছে 15 লাখ মুছলমান। আজিৰে পৰা আৰম্ভ হৈছে সৰ্ববৃহৎ ইজতেমা। এটা ভাল খবৰ এই মুহূৰ্তত। আজিৰে পৰা মধ্য অসমত আৰম্ভ হৈছে সৰ্ববৃহৎ ইজতেমা। বিশ্ব শান্তিৰ বাবে লাখ লাখ মুছলমানে কৰিব আখিৰি দোৱা।
তিনিদিনীয়া কাৰ্যসূচীৰে মধ্য অসমত আয়োজন কৰা হৈছে সৰ্ববৃহৎ ইজতেমা 10খন জিলা সামৰি 15 লাখ মুছলমানৰ সমাগম হ'ব এই ইজতেমাখনত 6, 7 আৰু 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই ইজতেমা নগাঁও ৰাগলুত বিশাল ইজতেমাৰ আয়োজন কৰা হৈছে 8 ফেব্ৰুৱাৰীত বিশ্ব শান্তিৰ কামনাৰ্থে হ'ব আখিৰি দোৱা 1200 শৌচাগাৰৰ লগতে থকা খোৱাৰো সুব্যৱস্থা কৰা হৈছে ইজতেমাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এতিয়া উখল মাখল পৰিৱেশৰ সূচনা হৈছে পৰৱৰ্তী খবৰটো হৈছে মিয়াক লৈ কটু মন্তব্য কৰি বিপদত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে থানাত দাখিল কৰা হৈছে FIR এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা হৈছে প্ৰথমখন এজাহাৰ মিয়াৰ বিৰুদ্ধে বিদ্বেষ আৰু প্ৰৰোচনামূলক মন্তব্য কৰি বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মা এই অভিযোগ উত্থাপন হৈছে বৰপেটা ৰোড আৰক্ষী থানাত ইতিমধ্যে FIR দাখিল কৰা হৈছে বাতৰি কাকতৰ অংশ ভিডিঅ' ক্লিপৰ পেন ড্ৰাইভ সহ এজাহাৰ দাখিল কৰা হৈছে 24 পৰা 29 জানুৱাৰীলৈ সংবাদ মাধ্যমত কটু মন্তব্য দিয়াৰ অভিযোগ উত্থাপন হৈছে উদ্দেশ্য প্ৰণোদিতভাৱে মিয়াৰ বিৰুদ্ধে ঘৃণা বিয়পাৰ অভিযোগ উত্থাপন হৈছে ঘৃণামূলক ভাষণৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি ব্যৱস্থা ল'বলৈ আহ্বান জনোৱা হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অসম সামাজিক ন্যায় মঞ্চই থানাত উপস্থিত হৈছে সভাপতি অধিবক্তা আব্দুছ ছামাদ আহমেদৰ লগতে মহিলা শাখাৰ বেগম মমতাজেও দাখিল কৰিছে এজাহাৰ আৰু এটা খবৰ হৈছে গৌৰৱ গগৈৰ পৰিৱৰ্তন যাত্ৰাত এই মুহূৰ্তত আতংকৰ সৃষ্টি হৈছে কংগ্ৰেছ বিজেপিৰ মাজত প্ৰচণ্ড মাৰপিট এটা ডাঙৰ খবৰ এই মুহূৰ্তত গৌৰৱ গগৈৰ পৰিৱৰ্তন যাত্ৰাৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ প্ৰচণ্ড মাৰপিটত লিপ্ত হৈছে কংগ্ৰেছ বিজেপি কৰ্মী এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈৰ সন্মুখতে একাংশই দিছিল গৌবেগ ধৰি ঘটনাৰ পাছতে প্ৰতিবাদকাৰীক টানি চুচুৰাই নিছে কংগ্ৰেছ কৰ্মীয়ে প্ৰথমবাৰ কংগ্ৰেছ বিজেপিৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত ভোটত উপস্থিত হোৱাৰ সময়তে এই অঘটন সংঘটিত হৈছে গৌৰৱ গগৈৰ পৰিৱৰ্তন যাত্ৰাৰ মাজতে এই কাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰটো হৈছে পুনৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ কঠোৰ একশ্যন 1000ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে জিলা প্ৰশাসনে এই মুহূৰ্তত ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে এবাৰ শ্ৰীভূমি জিলাৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন শ্ৰীভূমিৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ অভিযান ইছাৰপাৰ মাধৱপুৰ বালিয়া মধুৰবন ছাগলমুৱা মাগুৰাত চলিছে প্ৰশাসনৰ বুলডজাৰ উচ্ছেদ চলিব যোগীচৰা কিতে চানপুৰকে ধৰি সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে সময়সীমা বান্ধি শ্ৰীভূমি জিলা প্ৰশাসনে জাৰি কৰিছে জাননী লাভ কৰাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে অঞ্চলটোত ঘৰদুৱাৰ ভাঙি সংৰক্ষিত বনাঞ্চলৰ পৰা স্থানান্তৰিত হৈছে অন্য স্থানলৈ স্থানীয় লোকে উচ্ছেদৰ পূৰ্বে নিজে ভাঙিছে ঘৰ স্থানীয় লোকে উচ্ছেদৰ পূৰ্বে ভাঙিছে চৰকাৰী ভূমিত স্থাপন কৰা মছজিদ জনাই আছো আন এটা খবৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জমিয়ত উলেমা ই হিন্দ এটা বিগ ব্ৰেকিং মেমো বানানীৰ জমিয়ত উলেমা ই হিন্দে দাখিল কৰিছে আবেদন গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ অভিযোগ তুলি কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ বিভাজনকাৰী মন্তব্য নকৰিবলৈ ন্যায়ালয়ক নিৰ্দেশনা জাৰিৰ আহ্বান জনাইছে জমিয়তে মুখ্যমন্ত্ৰীৰ মন্তব্যই আঘাত হানিছে ধৰ্ম নিৰপেক্ষতাত অভিযোগৰ মতে মিয়াৰ শব্দৰে মুছলমানক অপমান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোটাৰ তালিকাৰ পৰা 4-5 লাখ মিয়াৰ নাম কৰ্তন কৰাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বিৰুদ্ধে যাম বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জমিয়ত উলেমা ই হিন্দ
আজিৰ সন্ধিয়াৰ পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ নগাঁৱত যাত্ৰীবাহী ৰেলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে নগাঁৱত যাত্ৰীবাহী ৰেলত ভয়ংকৰ ঘটনা এইবাৰ স্তব্ধ হৈ পৰিছে নগাঁও চহৰ কিয়নো ৰেল গেটৰ মাজতে আবদ্ধ হৈছে নামনিমুৱা ৰেল নগাঁৱৰ চিনাপট্টি ৰেল গেটত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে নগাঁৱৰ চিনাপট্টি ৰেল গেটত এই অঘটন এবাৰ নামনিমুৱা দীনদয়াল এক্সপ্ৰেছৰ ইঞ্জিন বিকল হৈ পৰিছে পৰৱৰ্তী খবৰটো হৈছে চাৰিটাকৈ মন্দিৰৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰা হৈছে হিন্দু ধৰ্মক প্ৰচণ্ড আঘাত এমুহূৰ্তৰ ডাঙৰ খবৰ দুৰ্বৃত্তৰ টাৰ্গেট এবাৰ হিন্দু মঠ মন্দিৰ মঙ্গলদৈত পুনৰ হিন্দু ধৰ্মীয় অনুভূতিক প্ৰচণ্ড আঘাত হনা হৈছে মঙ্গলদৈত পুনৰ হিন্দু ধৰ্মীয় অনুভূতিত প্ৰচণ্ড আঘাত দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিছে চাৰিটাকৈ মন্দিৰৰ মূৰ্তি ৰাজহুৱা মন্দিৰৰ লগতে ব্যক্তিগত মন্দিৰতো আক্ৰমণ গোসাইগাঁও কমাৰপাৰাত সংঘটিত হৈছে এই ঘটনা পূৰ্বে মঙ্গলদৈৰ 16-17টা মন্দিৰৰ মূৰ্তি ভাঙিছিল দুৰ্বৃত্তই কোনো বিধৰ্মী লোকে মন্দিৰ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰিছে এতিয়া হিন্দু মঠ মন্দিৰ আন এটা খবৰ হৈছে পঞ্জাৱত আপৰ নেতাক গুলিয়াই হত্যা কৰা হৈছে আপৰ নেতা এগৰাকী লাকি আবেৰয়ক গুলিয়াই হত্যা কৰা হৈছে 5টাকৈ গুলিত থকা খৰকা কৰিছে নেতাগৰাকী গুৰুদ্বাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা পৰৱৰ্তী খবৰটো হৈছে আকৌ নাক কাটিলে সাহিত্য সভাই যোগালীৰ ৰান্ধনিক চৰম প্ৰবঞ্চনা এবাৰ আকৌ নাক কাটিলে অসম সাহিত্য সভাই এবাৰ যোগালী ৰান্ধনিক চৰম প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন হৈছে পঞ্চৰত্ন গুৱাহাটী অধিৱেশনত লাজ লগা কাণ্ড এবাৰ 9,92,000 টকাৰ পৰিৱৰ্তে দিছে মাত্ৰ 1,80,000 টকা এজন দুজন নহয় 63জন ৰান্ধনি যোগালীক ঠগিছে সাহিত্য সভাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পতা অধিৱেশনত এই কাণ্ড সংঘটিত হৈছে চিপাজাৰৰ পৰা অনা ৰান্ধনি যোগালীক নিদিলে প্ৰাপ্য মাননি বিচাৰি দিছপুৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে প্ৰদান কৰা চেকৰ একাউণ্টত নাই কোনো ধন উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী দীঘলীয়া তালিকা দি যোগান নধৰিলে পৰ্যাপ্ত সামগ্ৰী আকৌ নাক কাটিছে এইবাৰ অসম সাহিত্য সভাই আগবঢ়াইছো পৰৱৰ্তী খবৰ 2025 চনত আমেৰিকাৰ পৰা বহিষ্কৃত প্ৰায় 4,000 ভাৰতীয় সংসদত সদৰি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে উন্নত আমেৰিকা গঢ়াৰ লক্ষ্যৰে ডোনাল্ড ট্ৰাম্প প্ৰশাসনে গ্ৰহণ কৰা কঠোৰ অনুপ্ৰৱেশ নীতিৰ প্ৰভাৱ এতিয়া ভাৰতীয়সকলৰ ওপৰতো পৰিবলৈ আৰম্ভ কৰিছে শেহতীয়াকৈ সংসদত মোদী চৰকাৰে সদৰি কৰা তথ্য অনুসৰি 2025 চনত প্ৰায় 4,000 ভাৰতীয়ক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰা হৈছে আমেৰিকাৰ নতুন প্ৰশাসনে অবৈধ অনুপ্ৰৱেশকাৰীসকলক হাতকিয়াৰা লগাই সামৰিক বিমানেৰে নিজ দেশলৈ উভতাই পঠোৱাৰ যি দৃশ্য শেহতীয়াকৈ দেখা গৈছে সেয়া যথেষ্ট উদ্বেগজনক হিচাপে বিবেচিত হৈছে বৃহস্পতিবাৰে ৰাজ্যসভাত এই সন্দৰ্ভত বিতং তথ্য দাঙি ধৰিছে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে সদৰি কৰা অনুসৰি যোৱা বছৰৰ ডিচেম্বৰ মাহৰ মাজভাগলৈকে 3,414 জন ভাৰতীয়ক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰা হৈছে অৱশ্য বছৰটোৰ শেষলৈ এই সংখ্যা 3,800 অতিক্ৰম কৰিছে বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে মন্ত্ৰীগৰাকীয়ে জনোৱা মতে আমেৰিকাৰ দৰে দেশসমূহৰ সৈতে এই বহিষ্কাৰ প্ৰক্ৰিয়া সন্দৰ্ভত ভাৰত চৰকাৰে নিৰন্তৰ আলোচনা চলাই আছে বিশেষকৈ কোনো ব্যক্তিক বহিষ্কাৰ কৰাৰ পূৰ্বে তেওঁ প্ৰকৃততে ভাৰতীয় নাগৰিক হয় নে নহয় সেই পৰিচয় নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰিছে ইফালে কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাই যোৱা 5 বছৰত আমেৰিকাৰ পৰা বহিষ্কৃত ভাৰতীয়ৰ সংখ্যা আৰু অবৈধ ডাংকি ৰুট বা সুৰুঙাৰে দেশ ত্যাগ কৰা লোকসকলক ৰোধ কৰিবলৈ চৰকাৰে কি ব্যৱস্থা লৈছে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল
ইয়াৰ উত্তৰত মন্ত্ৰী সিঙে কয় যে ভাৰত চৰকাৰে আমেৰিকা প্ৰশাসনক ভাৰতীয়সকলক মানৱীয় দৃষ্টিৰে চোৱাৰ বাবে বাৰে বাৰে আহ্বান জনাই আহিছে। বিশেষকৈ মহিলা আৰু শিশুসকলৰ নিৰাপত্তা আৰু স্থিতিৰ ক্ষেত্ৰত চৰকাৰে অধিক উদ্বেগ প্ৰকাশ কৰিছে। চৰকাৰে জনোৱা মতে একাংশ দালাল আৰু ভুৱা সংস্থাই বিদেশত চাকৰি বা নাগৰিকত্ব দিয়াৰ প্ৰলোভনেৰে মানৱ সৰবৰাহৰ চক্ৰ চলাই আছে। এই চক্ৰসমূহৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্য চৰকাৰৰ সৈতে মিলি গোচৰ ৰুজু কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে। চৰকাৰৰ ই-মাইগ্ৰেট পৰ্টেলত ইতিমধ্যে ৩,৫০৫ জন পঞ্জীয়ন নোহোৱা অবৈধ দালালৰ নাম অন্তৰ্ভুক্ত কৰি জনসাধাৰণক সজাগ হ'বলৈ পৰামৰ্শ দিয়া হৈছে। কেৱল আমেৰিকাই নহয়, ২০২৫ বৰ্ষত ছৌদি আৰব আৰু সংযুক্ত আৰব আমিৰাতৰ পৰাও প্ৰায় ২২,৮১৪ গৰাকী ভাৰতীয়ক বহিষ্কাৰ কৰা হৈছে। ইয়াৰ উপৰিও ম্যানমাৰৰ পৰা ১,৬০৫ গৰাকী ভাৰতীয়ক বহিষ্কাৰ কৰা হৈছে। বিদেশত ভাৰতীয় শ্ৰমিক আৰু ট্ৰাক চালকক সঠিক তথ্য চৰকাৰৰ ওপৰত সম্পূৰ্ণৰূপে মজুত নাথাকিলেও চৰকাৰে সকলোৰে সুৰক্ষাৰ বাবে কাম কৰি থকা বুলি আশ্বাস প্ৰদান কৰিছে। কেৱল আমেৰিকা নহয়, ২০২৫ বৰ্ষত ছৌদি আৰব আৰু সংযুক্ত আৰব আমিৰাতৰ পৰাও প্ৰায় ২২,৮১৪ গৰাকী ভাৰতীয়ক বহিষ্কাৰ কৰা হৈছে। লগতে উল্লেখ কৰা হৈছে ম্যানমাৰৰ পৰা ১,৬০৫ গৰাকী ভাৰতীয়কো বহিষ্কাৰ কৰা হৈছে। বিদেশত ভাৰতীয় শ্ৰমিক আৰু ট্ৰাক চালকৰ সঠিক তথ্য চৰকাৰৰ ওচৰত সম্পূৰ্ণৰূপে মজুত নাথাকিলেও চৰকাৰে সকলোৰে সুৰক্ষাৰ বাবে কাম কৰি থকা বুলি আশ্বাস প্ৰদান কৰিছে।